এতিয়া আমি বৰদোৱা গৈ আছো দেই। মানুহটোৱে চলাই আছে। এইটো আমাৰ পোৱালিটো বা ইমান পানী। আমি এতিয়া বৰ্তমান বৰদোৱালৈ গৈ আছো। এটা ৰাস্তাত গৈছিলো, সেইফালে ৰাস্তা বন্ধ, পুৰা পানী হৈ গৈছে। বন্ধুসকল, আপোনালোকে কৈ থাকে তই অকল ভাত খোৱা ভিডিঅ' দিয়। আজি সেইকাৰণে বৰদোৱালৈ আহিলোঁ আৰু তাকে এইফালে চাৰিওফালে পানীয়ে পানী, সেয়া পানী, সেয়া পুৰা পানীয়ে পানী। এইবাৰ ৰাইজে মাছ খোৱাহে বল আৰু গঙা পাৰত যিহে পানী। তাকে এইফালে আকৌ নতুনকৈ বনাই আছে, মই দেখাই আছোঁ। এখন NS গৈ আছে দেই, আগত ৰঙা NS, এইখন দেখাই দিয়া। এই মাত্ৰ চাইলেঞ্চাৰ ফটাই দিছে। গ'ল। ইমান সুন্দৰ, এইফালেও দেখাই দিয়া, ইমান সুন্দৰকে বনাইছে। মানুহবিলাক মানে কি হয় আপোনাৰ আশ্ৰয় ল'বলৈ, আৰু এইফালে বনাইছে। এইফালে চাব কিমান সুন্দৰকে বনাইছে। মানে দূৰ দূৰণিৰ পৰা অহা ভক্তপ্ৰাণ ৰাইজলৈ এইবিলাক আশ্ৰয় হয়, ৰখোৱা বন্ধুসকল। ইমান সুন্দৰকে বনাইছে চোৱা। এয়া এইফালে আকৌ আমাৰ মানুহগৰাকী মোক কৈ থাকা। আজি আপোনালোকক দেখাই আছো আমাৰ বৰদোৱা থানখন। ৰাইজ আৰু বৰ্তমান আজি আপোনাৰ কৃষ্ণ জন্মাষ্টমী ন, সকলো ভক্তপ্ৰাণ ৰাইজ পুৰা ভিৰ হৈ গৈছে আৰু এইফালে। তাকে ভিতৰত দেখাই আছো ৰ'বা, আপোনালোককো দেখাম, ময়ো চাম, সকলোকে দেখাম আৰু সদায় সদায় ভাত খোৱা ভিডিঅ' দিম নে, আজি সেইকাৰণে ভাবিলোঁ বৰদোৱা থানৰ পৰা আহোঁগৈ। গতিকে সকলোকে দেখাইছোঁ আৰু ইমান ধুনীয়াকৈ বনাইছে ঘৰবিলাকত। বহুতে কৈ থাকে নহয় তই অকল ভাত খোৱা ভিডিঅ'হে দিয়। আজি সেইকাৰণে বৰদোৱালৈ আহি দেখালোঁ, আপোনালোকো দেখাইছোঁ, ময়ো চাইছোঁ। বহুত দিন হ'ল, আপোনাৰ 2 বছৰমান হ'ল ধৰি অহাই নাই। আজি ভাবিলোঁ কৃষ্ণ জন্মাষ্টমী বুলি আহিলোঁ আৰু আপোনালোকৰ আশীৰ্বাদত। আজি ব্লগটো কেনে পাইছে জনাব হা। এইফালে আমি এতিয়া আৰু যাব লৈছোঁ আৰু ঘৰলৈ যাওঁ আৰু। এইফালে মানুহগৰাকীটো আহি আছে, ক'লাটো আহি আছে, বেচেৰাটো খালী ভৰি আছে, বহুত গৰম ন। ঠিক আছে আহা যাওঁ আৰু কিনো কৰি থাকিম আৰু। হ'ল আমি তোমাৰ 11টামান বজাতে আহিলোঁ, এতিয়া বৰ্তমান আৰু এতিয়া যাব লৈছোঁ আৰু। ভিডিঅ'টো চাই থাকা, স্কিপ নকৰাকৈ। এইফালে আহি পুৰা গঙাপাৰ পাইছোঁহি, সৰু গঙাপাৰখন। এইফালে পুৰা পানী হৈ গৈছেগৈ। এইয়া মাছ, লোকেল মাছ, যদি লাগে তোমালোকক কমেণ্ট কৰিবা আৰু দিম। এইয়া
মই যে কৈছিলোঁ বন্ধুসকলে এবাৰ বৰদোৱাখন বহুত চেঞ্জ কৰি পেলাইছে সঁচাকৈ এবাৰ বহুত চেঞ্জ হৈ গৈছে। এয়া চোৱা কিমান আপগ্ৰেড। এইফালে দেখা গোটেই বনাই দিছে আৰু এইফালে চব বনাই দিছে আৰু এইফালেতো বহুত বনাই দিছে। এইফালে চোৱা ইমান সুন্দৰ বনাই দিছে দেখিছা। এবাৰ যদি কোন আহে এবাৰ জনাবা আৰু ইমান সুন্দৰকৈ বনাই দিছে দেখিছানে। এইফালে নতুন ঘৰ